নমস্কাৰ। প্ৰথমতে মই মোৰ চেনেল নিৰুপমা জুৱেলতে পুনৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকৰ মাজলৈ এটি স্বৰচিত কবিতা লৈ আহিছোঁ। কবিতাটি আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। আপোনালোকে শুনিব, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ক'ব নাপায় অৱশ্যে, তথাপিও কৈছোঁ আৰু। নমস্কাৰ, মই এতিয়া কবিতাটি পাঠ কৰোঁ। কবিতাটিৰ শিৰোনাম শীতৰ আগমন। শেৱালি ফুলাৰ বতৰত তুমি আহা, হাতত দুমুঠি বৰফ, গাত এখন বগা চাদৰ লৈ। শেৱালি ফুলৰ বতৰতে তুমি আহা, হাতত এমুঠি বৰফ, গাত এখন বগা চাদৰ। চকু দুটা তোমাৰ সেমেকি উঠে, সেমেকা সেমেকা, বুকুত এচপৰা, শিৰৰ হেঁচাত তোমাক ক্লান্ত যেন লাগে। তোমাৰ ওঠৰ ভাষা মই বুজিছিলোঁ, বুজো, দেখোঁ, দেখিছিলোঁ। তোমাৰ শীতল স্পৰ্শই তোমাৰ মোৰ হৃদয় কঁপায় অজানিতে। মই তোমাৰ দুবাহুৰ মাজত সোমাই পৰোঁ আৰু যথৰতা অনুভৱ কৰোঁ। ধন্যবাদ। মোৰ কবিতাটি পাঠ কৰি শুনালোঁ আপোনালোকক। কেনেকুৱা পালে বাৰু? ভাল পালেনে? এই ঠাণ্ডা অহাৰ কাৰণে কথাটো মনত পৰিলে। বোলো এতিয়া শীতৰ আমেজতে এটি কবিতা লিখোঁ, সেয়েহে আপোনালোকৰ মাজলৈ পঠাই দিছোঁ। আপোনালোকে চাবচোন কেনেকুৱা হয় দেই। ধন্যবাদ।